মৰিগাঁৱৰ বঘৰাৰ এখন পাহাৰত বনজুই জুয়ে সানি ধৰিছে সমগ্ৰ পাহাৰখন জুই নিৰ্বাপনৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে স্থানীয় ৰাইজে ৩-৪ ঘণ্টা ধৰি এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই স্থানীয় লোকসকলে বৰ্তমানলৈকে বন বিভাগৰ লোক হওক বা অগ্নি নিৰ্বাপক বাহিনী হওক ঘটনাস্থলীত উপস্থিত হোৱা গৈ নাই যাৰ ফলত মানুহখিনিৰ মাজত অসন্তুষ্টি আৰু ক্ষোভ বাঢ়িছে এই মুহূৰ্তত দেখুৱাইছো বঘৰাৰ দৃশ্য মৰিগাঁৱৰ বঘৰাত এনেধৰণে পাহাৰৰ ওপৰত জুই লাগিছে শুকান পাতত এই জুই লগাৰ ফলত মানুহখিনিৰ মাজত হাহাকাৰ লাগিছে কাৰণ দাঁতিকাষৰীয়া অঞ্চলসমূহত কৃষক থাকে তেওঁলোকৰ ভঁৰাল আছে তেওঁলোকৰ গোধন আছে যাৰ ফলত খেৰ নৰা ইত্যাদি তেওঁলোকৰ ঘৰত যথেষ্ট পৰিমাণে উপলব্ধ আৰু এই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সময়ত জেওৰা পাইছেহি এই জুই যিকোনো মুহূৰ্ততে এই জুই সম্প্ৰসাৰিত হৈ মানুহৰ ঘৰৰ অন্তত চোতাল পাবগৈ পাৰে আৰু তাৰ পাছত কিন্তু জুই নিয়ন্ত্ৰণ কৰাটো বৰ কষ্টকৰ হৈ পৰিব অভিযোগ আছে যে বৰ্তমানলৈকে কিন্তু অগ্নি নিৰ্বাপক বাহিনী হওক বা বন বিভাগৰ লোক হওক কোনো আহি উপস্থিত হোৱা নাই ঘটনাস্থলীত গৈ আমাৰ মৰিগাঁৱৰ সাংবাদিক কুলদীপ বৰদলৈ গৈ উপস্থিত হৈছিল তেওঁ কি দেখিলে তেওঁৰ লগত মানুহে কি ক'লে দেখুৱাবলৈ বিচাৰিছোঁ বৰ্তমান আমি উপস্থিত আছো মৰিগাঁও নিচেই গাতে লাগি থকা পানী বঘৰা পাহাৰত আৰু পাহাৰত দেখা গৈছে এয়া আপোনালোকে চাইছে যে জুই এতিয়া পানী ধৰা পৰিলক্ষিত হৈছে গোটেই পাহাৰটো গতিকে মই দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে মৰিগাঁও পানী বঘৰা পাহাৰ আৰু এই পাহাৰটোত ইতিমধ্যে জুই লাগি প্ৰায় আধা শেষ হৈ গৈছেগৈ গাঁৱৰ লোকসকলে আহি নুমাবলৈ চেষ্টা কৰিছে যদিও পৰা নাইকিয়া কাৰণ এয়া হৈছে যিহেতু চ'তমহীয়া গছৰ পাতবোৰ সৰি ইতিমধ্যে শুকাই থকাৰ ফলত এনেদৰেই গোটেই পাহাৰখন জুই লাগি গৈছেগৈ আৰু গাঁৱৰ ৰাইজে ল'ৰাবোৰে লগ লাগি এনেদৰে এতিয়া নুমাবলৈ অপ্ৰাণ চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে মই দৰ্শকসকলক দেখুৱাইছোঁ চাৰিওফালে কেৱল জুই আৰু জুই আৰু ইয়াত ইতিমধ্যে ফৰেষ্টৰ বা অগ্নি নিৰ্বাপক বাহিনী আহি পোৱা নাই কাৰণ ইয়াত অত্যন্ত দুৰ্গম ঠাইৰ বাবে হোৱাৰ বাবে ইয়ালোকে অগ্নি নিৰ্বাপক বাহিনীয়ে হওক বা ফৰেষ্টৰ কোনো লোকেই হওক অহা নাই গতিকে এয়া হৈছে মৰিগাঁও পানী বঘৰাৰ দৃশ্য পানী বঘৰাত এনেদৰে দেখা গৈছে আজি দিনটো গাঁৱৰ লোকসকলে নুমাবলৈ চেষ্টা কৰি আছে এই জুই গতিকে মই জানিব বিচাৰিম ইয়াত স্থানীয় লোকসকল আছে মই তেখেতসকলৰ পৰাও জানিব বিচাৰিম দাদা আহিবনে আহকচোন অকণমান বিকমা গতিকে এয়া জুই আপোনালোকে নিশ্চয়কৈ দেখিছে মৰিগাঁও নিচেই কাষতে লাগি থকা এখন পাহাৰ যিখন পাহাৰ কেইটা বাজিৰ পৰা লাগি আছে প্ৰায় 6:30 বজাত লাগি আছে আমি মানে গাঁও অলপ বাহিৰলৈ ওলাই আহিছিলোঁ তেতিয়া মানে গাঁৱৰ ল'ৰা কেইজনমান ক'ল যে পাহাৰত লাগি আছে জুই তো চবে মিলি গৈ আহিছোঁ নুমাব এতিয়া প্ৰায় কি ক'ব ডাঙৰ 4-5 বিঘা মানে জুই লাগিয়ে গৈছে মানে নুমাই শেষ কৰিব পৰা নাই 3 ঘণ্টামান বেছি হৈ গ'ল নিশ্চয়কৈ মই দেখুৱাইছোঁ আৰু ইফালেও জুই এনেদৰেই লাগি আছে দপদপকৈ গতিকে এয়া হৈছে মৰিগাঁৱৰ পানী বঘৰা পাহাৰৰ দৃশ্য পাহাৰত এনেদৰে এতিয়াও দাউকৈ জুই লাগি থকা পৰিলক্ষিত হৈছে মই দৰ্শকসকলক দেখুৱাইছোঁ এয়া এটা অত্যন্ত দুৰ্গম ঠাই হোৱাৰ বাবে ইয়াত মানুহ আহিব পৰা নাই কিন্তু এই জুইকুৰা যদি কেনেবাকৈ গাঁৱলৈ বিয়পি যায় তেন্তে অত্যন্ত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ব কি ক'ব কি ক'ম এতিয়া ফৰেষ্টৰ আহিব লাগিব ফৰেষ্টৰ আপুনি আহিব লাগে সিহঁতে গম পাইছে যে আহিব লাগিব ফৰেষ্টৰ ডিপাৰ্টমেণ্ট এতিয়ালৈ অহা নাই আমি আমাৰ এতিয়া গাঁৱৰ ল'ৰাবিলাকে কিমান কষ্ট কৰি জুই নুমাব পৰা নাই আমিনো কি ক'ম আপুনি দেখিছে এতিয়া কিমান জুই ইয়াত গতিকে এয়া হৈছে মই দেখুৱাইছোঁ আপোনালোকক যিহেতু আজি অত্যন্ত প্ৰখৰ ৰ'দ দিছিলে প্ৰখৰ ৰ'দ দিয়াৰ ফলত ইয়াৰ যিবোৰ পাত গছৰ তলত যিবোৰ পাত সৰি থাকে সেই সৰি থকা পাতবোৰ শুকাই থকাৰ বাবে হয়তো এনেদৰেই জুই লাগি গ'ল গতিকে এতিয়া গাঁৱৰ ৰাইজে জুই নুমাবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও তেখেতসকলে জুই নুমাব পৰা নাই কিন্তু এই জুই কেনেবাকৈ যদি গাঁৱলৈ বিয়পি যায় তেন্তে নিশ্চয়কৈ ডাঙৰ অঘটন হ'ব গতিকে তাৰ আগতে লোকসকলে এনেদৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে গতিকে মই দৰ্শকসকলক দেখুৱাইছোঁ এয়া মৰিগাঁও দৃশ্য মৰিগাঁও এখন পাহাৰৰ দৃশ্য গতিকে পানী বঘৰা পাহাৰ গতিকে এনেদৰে এতিয়া দপদপকৈ জুই লাগি থকা পৰিলক্ষিত হৈছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ